কৰাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'ব। আজি কেবিনেটে আৰু এটা সিদ্ধান্ত লৈছিলে যে আছামিজ লেংগুৱেজ টিচাৰ যোনবোৰ বিভিন্ন ঠাইত আছে অসমীয়া মিডিয়াম বা বেলেগ বেলেগ মিডিয়ামৰ স্কুলবিলাকত তেওঁলোকৰ চাকৰিৰ ক্ষেত্ৰত কাৰণ কিছুমান এনেকুৱা আছে যে বিভিন্ন অন্যান্য মিডিয়ামৰ স্কুলত অসমীয়া লেংগুৱেজ টিচাৰ আছে তেওঁলোকৰ ইকুইভেলেণ্ট বা একেই ডিগ্ৰী টিচাৰ কিন্তু তেওঁলোকৰ কেডাৰটো একে নোহোৱাৰ কাৰণে তেওঁলোকে ইয়াৰ পৰা তালৈ যোৱাত বা ক'ৰবাত নালাগা ঠাইতো তেওঁলোকে থাকিব লগা হৈছিল। এই গোটেইখিনি ষ্টুডেণ্টৰ ছাত্ৰ ছাত্ৰীৰ ডিমাণ্ডৰ প্ৰতি লক্ষ্য ৰাখি বা ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই আছামিজ লেংগুৱেজ টিচাৰসমূহক একেটা কেডাৰলৈ অনা হৈছে যাতে তেওঁলোকক বিভিন্ন স্কুলৰ পৰা য'ত প্ৰয়োজন নাই তাৰ পৰা যাতে প্ৰয়োজনীয় স্কুললৈকে আনিব পৰা যায়। অসমৰ আমাৰ মিউনিচিপালিটি এমপ্লয়বিলাকৰ প্ৰভিঞ্চিয়েলাইজ হৈ বহুদিন ধৰি তেওঁলোকৰ আলোচনা চলি আছিল, বিভিন্ন ধৰণৰ তেওঁলোকৰ আবেদনো আছিল আমাৰ ওচৰত আৰু আজি অসম কেবিনেটে দ্য আছাম মিউনিচিপালিটি এমপ্লয়িজ প্ৰভিঞ্চিয়েলাইজ বিল 2025 এপ্ৰুভ কৰিছে। গতিকে এই আইনখনৰ জৰিয়তে আছাম মিউনিচিপালিটি এমপ্লয়িজ প্ৰভিঞ্চিয়েলাইজ বিল 2025 ইয়াৰ জৰিয়তে 2013 চনৰ 4 ছেপ্টেম্বৰৰ আগত যিসকল মিউনিচিপালিটি এমপ্লয় জইন কৰিছিল তেওঁলোকৰ চাকৰিসমূহ প্ৰভিঞ্চিয়েলাইজ কৰা হ'ব। গতিকে সেই সংখ্যাটো হ'ল 1046 জন এমপ্লয়। তেওঁলোক 71খন মিউনিচিপালিটি বা আমাৰ বিভিন্ন নগৰ নিগমত থকা এই ধৰণৰ 71খন মিউনিচিপাল বৰ্ডত থকা 1046 গৰাকী এমপ্লয় আজি চাকৰিসমূহ প্ৰভিঞ্চিয়েলাইজ কৰা হ'ল। গতিকে এইটো আজিৰ কেবিনেটৰ এটা ঐতিহাসিক সিদ্ধান্ত যে বহুদিন ধৰি মিউনিচিপাল এমপ্লয়সকলৰ দৰমহা বা বিভিন্ন অসুবিধাত আছিল, তেওঁলোকে তেওঁলোকৰ চাকৰিটো প্ৰভিঞ্চিয়েলাইজ কৰিবৰ কাৰণে কৈ আছিলে আৰু আজি আমি আপোনালোকক জনাবলৈ পাই গৌৰৱ অনুভৱ কৰিছো যে আজিৰ কেবিনেটে দ্য আছাম মিউনিচিপালিটি এমপ্লয়িজ প্ৰভিঞ্চিয়েলাইজ বিল 2025 অনুমোদন দিছে আৰু এই এমপ্লয়িজ বিলৰ জৰিয়তে 4 ছেপ্টেম্বৰ 2013 আগত যোগদান কৰা সকলো মিউনিচিপালিটি এমপ্লয় ইয়াৰ সংখ্যাটো হ'ল 71খন মিউনিচিপাল বৰ্ডত টোটেল 1046 গৰাকী এমপ্লয়ৰ চাকৰি ৰেগুলাৰ হ'ব আৰু তেওঁলোকে গভৰ্ণমেণ্ট চাকৰি বা চৰকাৰী চাকৰি হিচাপে তেওঁলোকক প্ৰভিঞ্চিয়েলাইজ কৰা হ'ব আৰু তেওঁলোক এতিয়া আছাম মিউনিচিপাল ডাইৰেক্টৰ অফ মিউনিচিপাল এডমিনিষ্ট্ৰেশ্যনৰ আণ্ডাৰত তেওঁলোকৰ চাকৰি হ'ব আৰু তেওঁলোক ট্ৰেন্সফাৰ হ'ব বা তাত প্ৰথমতে আমি তেওঁলোকক সেই মিউনিচিপালিটিতে যদি কাম ঠিকে আছে তাত থাকিব, নহ'লে আমি বিভিন্ন মিউনিচিপালিটি গোটেই মিউনিচিপাল প্ৰশাসন ব্যৱস্থাটো পৌৰ নিগমৰ প্ৰশাসন ব্যৱস্থাটো যাতে এটা সুন্দৰ ব্যৱস্থালৈ আহিব পাৰি সেই ধৰণে আজি এমপ্লয়সকলৰ প্ৰভিঞ্চিয়েলাইজ এখন অনুমোদন দিয়া হৈছে আৰু ইয়ে মই ভাবো যে অসমৰ পৌৰ সংস্কাৰৰ ক্ষেত্ৰত পৌৰ প্ৰশাসনসমূহ